ডিব্ৰুগড়ত সুৰামত্ত চালকৰ সন্ত্ৰাস তিনিটা চকাতে 10 কিলোমিটাৰ এখন স্কৰ্পিঅ' চলাই আহি সন্ত্ৰাস সৃষ্টি কৰিলে এজন সুৰামত্ত চালকে ৰাইজৰ ৰুখত পৰিল চালকগৰাকী সুৰামত্ত অৱস্থাত বাহনখন চলাই আহি থাকোঁতে বাটত কেইবাখনো বাহন আৰু দুই এক লোকক খুন্দিয়াই অহাৰ অভিযোগ একাংশৰ কি হ'ল গোটেই ঘটনাটো তাৰমানে বৰুৱা তেল ডিপুত একেটাৰ পৰা গাড়ী স্পীডত লৈ আহি আছিল তাৰপিছত কি হ'ল আপোনাৰ ৰাইট চাইডে তেল ডিপুৰ ওচৰত তেল ডিপুৰ সন্মুখত ৰাইট চাইডে লেফ্ট চাইডত হ'ব লেফ্ট চাইডত দুখন গাড়ী মহতি আহিছে এখন বলেৰ' আৰু এখন মেজিক আৰু মানুহ চানুহ নাইছোঁ আৰু একে মহতিয়াই গুচি আহিছে তাৰে মাৰিছে মানুহ খুন্দা মাৰিছে মানুহ খুন্দা এজন মানুহ দুখ পাইছে কেইখন গাড়ীক মাৰিলে তো তিনিখন গাড়ী টোটেল তিনিটা চকাত আহিছে বোলে ইয়ালৈ তিনিটা চকাত একদম বৰবৰুৱাৰ পৰা ইয়ালৈ আহিছে আমি গাড়ী লৈ আহিছোঁ কিন্তু নাই পোৱা খুন্দা মৰাৰ ফলত স্কৰ্পিঅ'খনৰ এটা চকা এৰাই যায় যদিও তীব্ৰ বেগত তেনেকৈয়ে তিনিটা চকাৰে বৰবৰুৱাৰ পৰা লোকজনে মদৰ ৰাগীত বাহনখন কেইবা কিলোমিটাৰ চলাই আনি মহেন্দ্ৰ দিলৱাৰত সোমাই গৈ যাৰ পাছত বাহনখনৰ গ্লাছ বন্ধ কৰিয়ে বাহনৰ সন্মুখৰ চিটত বহু সময় ধৰি বহি থাকে লোকজন ফলত একাংশ উত্তেজিত ৰাইজে লোকজনক বাহনৰ পৰা উলিয়াই আনি আক্ৰমণ কৰে যদিও সুৰামত্ত হৈ থকাৰ বাবে আৰক্ষীক গতাই দিয়ে ইফালে এই ঘটনা মহেন্দ্ৰ দিলাৰ কৰ্তৃপক্ষই গাপ দিয়াৰ চেষ্টা চলাই ভিডিঅ' গ্ৰহণ কৰাক লৈ অগ্নিশৰ্মা হৈ পৰে সুৰামত্ত চালকজনে জনোৱা মতে তেওঁৰ নাম যুগল সোণোৱাল বুলি জনাইছে মই টাউন এই ডিলাৰলৈ আহিছিলোঁ বস্তুটা মই ল'বলৈ আহিছিলোঁ তাৰমানে তেল ডিপুৰ চাইডত লেফ্ট চাইডত এই দুটা এখন গাড়ী ভাঙিলে আকৌ মেজিক এখনো মাৰিলে আকৌ বলেৰ' এখন আমাৰ লগৰ এটা বলেৰ' এখন মাৰি আকৌ মানুহ এজনো দুখ পালে